নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ণালী ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ নল টেঙাৰ লগত ভাঙন মাছ, আৰু তাৰ বাবে লৈছোঁ মই কেইখিলামান মচুন্দৰী পাত, আৰু লৈছোঁ অলপ নল টেঙাৰ পাত, আৰু এয়া লৈছোঁ 4জনী ভাঙন মাছ। এতিয়া মই মাছকেইজনী ভালকৈ নিমখ হালধি দি সানি লৈছোঁ, আৰু এফালে গেছত এখন কেৰাহী পাতি লৈছোঁ আৰু তেল দি লৈছোঁ। এয়া তেল গৰম হ'লত মাছকেইজনী ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু আপোনালোকে ভাঙন মাছ নহ'লে অন্য মাছো ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু মোৰ ওচৰত ভাঙন মাছ আছিলে কাৰণে আজি ভাঙন মাছেই বনাইছোঁ। গৰম দিনত এনেকুৱা টেঙা ৰেচিপি খাই বহুত ভাল লাগে, আৰু পেটৰ কাৰণেও ভাল। আৰু মচুন্দৰী দিলে আৰু অকণমান চব্জিকণ সোৱাদ লগা হয়, আৰু যাৰ ঘৰত মচুন্দৰী নাই নিদিলেও হয়। এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই একেখিনি তেলতে অকণমান জিৰা দি লৈছোঁ, আৰু এটা কাটি লোৱা পিঁয়াজ দিছোঁ, আৰু ভালকৈ লৰাই লৈছোঁ। এতিয়া দিছোঁ 3টা কেঁচা জলকীয়া। এতিয়া দিছোঁ আন্দাজমতে হালধি, আৰু ভালকৈ ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া দিছোঁ কাটি লোৱা নল টেঙাখিনি। আৰু দিছোঁ 2টা বইল কৰি লোৱা আলু। যিহেতু মই আলু বইল কৰি ল'লে সোনকালে হয় কাৰণে বইল কৰি ল'লোঁ। আপোনালোকে বইল কৰি নল'লে কেঁচাকৈ হ'লেও দিব পাৰে। বইল কৰি ল'লে চব্জিখন সোনকালে হয়। এতিয়া দিছোঁ আন্দাজমতে নিমখ আৰু অকণমান আদা নহৰু পেষ্ট, আৰু দি 2 মিনিটৰ কাৰণে ঢাকন মাৰি সিজিব দিছিলোঁ। আৰু এয়া ঢাকন মাৰি সিজাৰ পিছত এতিয়া চব্জিখিনি অলপ সিজি আহিছে। এতিয়া দিছোঁ মই এটা কাটি লোৱা বিলাহী, আৰু 2 মিনিটৰ কাৰণে ঢাকন মাৰি দিছিলোঁ। এতিয়া এয়া 2 মিনিটৰ পিছত বিলাহীখিনিও সিজি আহিছে, আৰু বিলাহীটো দিলে চব্জিখন আৰু অলপ বেছি সোৱাদ লগা হয়, সেইটো কাৰণে মই বিলাহী এটা দি দিলোঁ। এতিয়া মই লৈছোঁ গৰম কৰি লোৱা পানী, আৰু ইয়াতে মই ফ্ৰাই কৰি লোৱা মাছকেইজনীও দি দিম, আৰু 5 মিনিটৰ কাৰণে ভালকৈ উতলিব দিম। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিবচোন, আৰু এনেকৈ আপোনালোকে নিজেও বনাই খাই চাব, আৰু কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু চেনেলটো লাইক এটাও কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব এটাও কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু লগতে কাষতে থকা বেল আইকনটোও টিপি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে। আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো চেনেলটো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। এয়া মোৰ নল টেঙাৰ ৰেচিপি ৰেডি হৈ গৈছে। এতিয়া মই দিছোঁ ইয়াত অকণমান মেগী মছলা। মেগী মছলাটো দিবও পাৰে নিদিবও পাৰে, আৰু দিলে অকণমান চব্জিখন বেছি সোৱাদ লগা হয়। এতিয়া মই দিছোঁ অলপ কাটি লোৱা ধনিয়া, আৰু এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে
আকৌ লগ পোৱাৰ আশাৰে শুভৰাত্ৰি।